वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 24 ফাগুন শুক্ৰবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 8 মাৰ্চ 2024 চন, ভাৰতীয় আজি 18 ফাগুন মোং 26 চাবান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:48:46 সূৰ্যাস্ত সন্ধ্যা 5:28:05 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, বীজ মন্ত্ৰ সাধনা আৰু জপ তপৰ কাৰণে অতি উত্তম সময়। আজিৰ তিথি কৃষ্ণ ত্ৰয়োদশী তিথি, ৰাতি 7:52:35 আজি নক্ষত্ৰ হ'ল শ্ৰাৱণা নক্ষত্ৰ, ৰাতিপুৱা 8:18:25 আজিৰ যোগ শিৱ যোগ আৰু ৰাতি 11:30:24 আছে কৰণ গড় কৰণ। আৰু শিৱ যোগ অৰ্থাৎ ভক্তি উপাসনা তন্ত্ৰ মন্ত্ৰ আদি সাধনাৰ কাৰণে অতি উত্তম। আজিৰ জন্মজাতক তন্ত্ৰ মন্ত্ৰ সাধনাৰ প্ৰতি আকৰ্ষিত হয়। কোনো মন্ত্ৰ সিদ্ধিৰ কাৰণে এই যুগ অতি শুভ যুগ। এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু শুক্ৰ বহি আছে কুম্ভ ৰাশিত, লগতে শনিও আজি কুম্ভ ৰাশিতেই আছে। মংগল মকৰ ৰাশিত আৰু ৰাহু বুধ বহি আছে মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত আৰু আজি চন্দ্ৰও বহি আছে মকৰ ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ, কুম্ভীৰৰ অস্থি, অগ্নিযোগ, অষ্টোত্তৰী বৃহস্পতি, বিংশোত্তৰী চন্দ্ৰ দশা। 8:18:25 দেৱাৰীগণ, অষ্টোত্তৰী ৰাহু, বিংশোত্তৰী মংগলৰ দশা। আৰু ৰাতি 7:43:06 কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ, মৰণৰ দোষ নাই। ৰাতি 7:52:35 এপদ লাগিব। যোগিনী দক্ষিণত, ৰাতি 7:52:35 পশ্চিমত। যাত্ৰা শুভ, পশ্চিমত যাত্ৰা নাই। ৰাতি 7:52:35 শুভ অমৃত যোগ। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম দীক্ষা, আৰোগ্য, স্নান, নাও গঠন, নৌকা যাত্ৰা, ক্ৰয় বিক্ৰয়, ঔষধকৰণ আৰু সেৱনৰ ক্ষেত্ৰত শুভ। আজি খাদ্যত বেঙেনা আৰু ৰাতি 7:52:35 মাটিমাহ, মাছ, মাংস, তেল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 10:11:52 পৰা 11:36:34 কাল ৰাত্ৰি নিশা 8:25:45 পৰা 10:01:12 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্যৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ ৰাতি 10:20 পৰা 11:11 শেষ নিশা 4:15 পৰা 5:39 আৰু অমৃত যোগ হ'ল ৰাতিপুৱা 6:27 7:12 পৰা 9:29 11:14 পৰা 12:15 1 বজাৰ পৰা দিনৰ 2:31 আৰু নিশা 6:57 পৰা 8:39 3:25 পৰা 4:25 শেষ নিশালৈকে এই অমৃত যোগ আছে। গতিকে মহেন্দ্ৰ যোগ অমৃত যোগ অতি উত্তম যিকোনো মাংগলিক কাৰ্য, শুভ কাৰ্যৰ ক্ষেত্ৰত। আৰু আজি ত্ৰয়োদশীৰ একদিষ্ট সন্দীপন ৰাতি 7:52:35 শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰতম গোস্বামী মতে পঢ়া আহে। গুৱাহাটীৰ উমানন্দ মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, বেলখৰৰ বিল্বেশ্বৰ দেৱালয়, শিঙৰি দেৱালয়, বিশ্বনাথৰ শিৱ মন্দিৰ, কুলবিল শিৱস্থান, দৰঙৰ শিলৰ খুঁটি শিৱ মন্দিৰ, নাগশংকৰ দেৱালয়, দৰঙৰ সৰু ঠেকাৰাবাৰী শিৱ মন্দিৰৰ লগত সমগ্ৰ অসমতে মহাশিৱৰাত্ৰি উপলক্ষে মহাপূজা মহামেলা উৎসৱ পালন। আৰু আজি কলিয়াবৰৰ চামগুৰি সত্ৰত সত্ৰাধিকাৰ ৰবিচন্দ্ৰ মহন্তৰ তিৰুভাৱ তিথি। কাব্য ভাৰতী
ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰো আজি স্মৃতি দিৱস আছে আৰু এতিয়া চাওঁহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল মেঘ বলিষ্ঠ পদক্ষেপ বৃষ মনোবাঞ্ছা পূৰণ মিথুন সঞ্চয়ী মনোভাৱ কৰ্কট আৰম্ভণি শুভ সিংহ পেটৰ ৰোগ কন্যা প্ৰতিভা বৃদ্ধি তুলা নতুন প্ৰেমত আনন্দ বৃশ্চিক কৰ্মক্ষেত্ৰত উন্নতি ধনু প্ৰতিষ্ঠা লাভ মকৰ আত্মীয়ৰ আগমন কুম্ভ খেতিয়কৰ আনন্দ মীন শিক্ষকৰ সক্ৰিয় গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী ধন্যবাদ